আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটি আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅটো চাই থাকিব যিহেতু অলৰেডি আমাৰ সুপ্ৰিম কোৰ্টে এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে যিসকল শিক্ষক কৰ্মচাৰীৰ আপোনাৰ কাৰ্যকাল আপোনাৰ 5 বছৰলৈকে বেছি আছে বিশেষকৈ আপোনাৰ হয়তো আপোনাৰ 5 বছৰ এমাহ থাকিলেও আপোনালোকে যেন আমাৰ এই শিক্ষক কৰ্মচাৰীসকলে আপোনাৰ ঠেট উত্তীৰ্ণ হ'ব লাগে বুলি আমাৰ সুপ্ৰিম কোৰ্টৰ পৰা এটা গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছিলে আৰু সেই ৰায় প্ৰদান কৰাৰ পাছতে আমাৰ শিক্ষক সমাজত এটা হাহাকাৰ সৃষ্টি হৈ আছে বৰ্তমান যেহেতু সেইসকল শিক্ষক কৰ্মচাৰী বৰ্তমান তেখেতসকলে কেনেকৈ টেট অৱতীৰ্ণ হ'ব কাৰণ তেখেতসকলৰ হয়তো কাৰ্যকালৰ কাৰোবাৰ হয়তো 6 বছৰ কাৰোবাৰ হয়তো 5 বছৰ 4 মাহ এইদৰে টকাৰ পাছত এইসকল সিনিয়ৰ আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে কি ধৰণৰ বা কি যুক্তিত আপোনাৰ এতিয়া আকৌ আপোনাৰ এজন শিক্ষক হ'বৰ কাৰণে তেখেতসকলে আকৌ টেট উত্তীৰ্ণ হ'ব লাগিব বা টেট এক্সাম দিব লাগিব বুলি সুপ্ৰিম কোৰ্টে যিখিনি ৰায় প্ৰদান কৰিছিলে আৰু ইয়াৰ সন্দৰ্ভত আমাৰ যিহেতু আপোনাৰ ৰাতুল গোস্বামী ছাৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেখেতে যি ধৰণে আমাৰ শিক্ষক কৰ্মচাৰীসকলক তেখেতসকলৰ যিখিনি আপোনাৰ মন বিচলিত নকৰিবৰ কাৰণে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ এটা মেছেজ বাৰ্তা আমালৈ ফৰৱাৰ্ড কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে যে ৰাতুল গোস্বামী তেখেতৰ ফেচবুক পেজত এইখিনি শ্বেয়াৰ কৰিছে ইয়াত কৈছে মূল গোচৰ ৰায় প্ৰদানৰ সিদ্ধান্ত হায়াৰ বেঞ্চলৈকে ঠেলি দেশৰ শিক্ষক সমাজৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ পুনৰ বিবেচনাৰ বাবে আজি প্ৰথম ৰাষ্ট্ৰীয় গোচৰ সমিতিয়ে আলোচনা কৰাৰ পাছত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিক্ৰম হেগৰ সৈতে আলোচনা হয় বুলি তেখেতসকলে উল্লেখ কৰিছে যিহেতু আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে যিসকল সিনিয়ৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে ঠেট কেনেকৈ বাধ্যতামূলক হ'ব পাৰে সেই বিষয়ত তেখেতসকলে সেইখিনি এটা গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু নিশ্চিতভাৱে সকলো প্ৰকাৰৰ শিক্ষক সমাজৰ হিতৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই সৰ্বোত্তম সহায় কৰিব বুলি তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে নিশ্চয়কৈ আমাৰ সুপ্ৰিম সুপ্ৰিম কোৰ্টেও নিশ্চয়কৈ বিবেচনা কৰিব লাগে যিসকল সিনিয়ৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক আকৌ নতুনকৈ টেট দি শিক্ষক হ'বৰ কাৰণে এটা নিযুক্তি প্ৰদান কৰাটো বা তেখেতসকলক সেই নিৰ্দেশ দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই বুলি হয়তো আমিও ভাবো কাৰণ নতুন নিযুক্তিত বা নতুন ৰিক্ৰুইটমেণ্টত যি ধৰণৰ এজন শিক্ষক কৰ্মচাৰীক নিযুক্তি হ'ব লাগে সেই নতুন ৰিক্ৰুইটমেণ্টত নিশ্চয়কৈ সেই শিক্ষক কৰ্মচাৰীসকলক কোৱালিফিকেশ্যন নিশ্চয়কৈ DLED থাকিব লাগিব টেট উত্তীৰ্ণ হ'ব লাগিব সেইসকলক তেনেদৰে বিচাৰাটো গ্ৰহণযোগ্য কিন্তু যিসকলে বৰ্তমান ইন চাৰ্ভিচত তেখেতসকলৰ হয়তো কিছুমানৰ কাৰ্যকাল 5-6 বছৰ আছে কাৰোবাৰ 7 বছৰ আছে সেই সময়ত আকৌ এইসকল শিক্ষক কৰ্মচাৰীও যদি টেট দিবলগীয়া হ'লে কেতিয়া এইটো গ্ৰহণযোগ্য নহয় কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী আজি তেখেতসকলৰ 50-ৰ ঊৰ্ধৰ সেইসকল শিক্ষক কৰ্মচাৰীয়ে কেনেকৈ টেটত অৱতীৰ্ণ হ'ব সেইখিনি এটা গুৰুত্বপূৰ্ণ লক্ষণীয় কথা বা গুৰুত্বপূৰ্ণ বিষয় সেয়েহে নিশ্চয়কৈ সেইখিনি আপোনাৰ সুপ্ৰিম কোৰ্টে সেই যিখিনি বিবেচনা সেইখিনি নিশ্চয়কৈ বিবেচনালৈ আনিব লাগে তেখেতসকলে যিখিনি ৰায়দান প্ৰদান কৰিছে সেইখিনি নিশ্চয়কৈ হিতলৈ আনিব লাগে যিসকলক নতুন ৰিক্ৰুইটমেণ্ট কৰিব যিসকলক নতুন নিযুক্তি দিব সেইসকল শিক্ষক কৰ্মচাৰীকহে আপোনাৰ ঠেট লগাটো বা ঠেট প্ৰয়োজ্য হোৱাটো গ্ৰহণযোগ্য বুলি আমিও ভাবো আৰু সেইকাৰণে প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে নিশ্চয়কৈ সাহসেৰে যুঁজি যাওক নিশ্চয়কৈ আপোনালোকে সফল হ'ব আপোনালোকৰ যিখিনি সমস্যা সেইখিনি নিশ্চয়কৈ আপোনালোকৰ সন্থাৰ জৰিয়তে সমাধান হোৱাৰ সহায় কৰিছে সেয়া নিশ্চয়কৈ সমাধান হ'ব সেয়া আশাবাদী আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি কিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম